নকৰা হ'লোঁ টাবত মানে মাটি পাবলৈ বহুত অসুবিধা হয়। কিন্তু এতিয়া এয়া ডাঙৰ ডাঙৰ বেঙেনা পুলি আনিছোঁ, বেঙেনা পুলি দিওঁ, তাৰপিছত ওলকবি দিম, ফুলকবি, বিলাহী দিম। আপোনালোকে চাই থাকিব। মানে আমাৰ যিটো সৰু সৰু লাই, এইটোত একদম ডাঙৰ ডাঙৰ এইটো লিখা আছে কি বৰলাই বুলি, বৰলাই বুলি। আগতে নদীৰ কাষত আমি এনেকৈ খেতি কৰোঁ। এনেকুৱা দিনত বছৰেকীয়া পৰীক্ষা হয়, বছৰেকীয়া পৰীক্ষা কেতিয়া শেষ হ'ব কেতিয়া শেষ হ'ব সেনেকুৱা লাগি থাকে। ধান চান কটাৰ পিছত হেৰি হয়, কিন্তু আমি পৰীক্ষা আগতেই এনেকৈ মানে আমাৰ তাত ওলকবি খুব বেছি হয়, ওলকবি বিলাহী খুব হয়। দেউতাক মই ধন্যবাদ দিছোঁ তেতিয়া আমাক এনেকৈ শিকোৱাৰ কাৰণে। আজি শিকোৱাৰ কাৰণে মই এনেকৈ নিজে খেতি কৰিব পাৰোঁ। আগতেও কৰিছোঁ, এতিয়াও কৰিছোঁ। মই সেইটো কাৰণে লাও নিজে, আপোনালোকে দেখিছে মোৰ ভিডিঅ'ত মই কোমোৰা খাওঁ, গুটিটো পেলাই দিওঁ, আমি গোটেই বছৰটোৱে কোমোৰা খাওঁ। মোৰ মানুহজনে কোমোৰা খুব ভাল পায়, সেয়ে মানে এনেকৈ নকৰিলেও মই টাবত হ'লেও মই বিয়া হোৱাৰ পিছত কৰিছোঁ নিজেই। গতিকে মই মোৰ ফালৰ পৰা মোৰ দেউতা আৰু মাক ধন্যবাদ দিছোঁ, এনেকৈ মোক মানে শিক্ষা দিয়াৰ কাৰণে, সৰুৰ পৰা এনেকৈ শিক্ষা দিয়াৰ কাৰণে আজি মই নিজৰ ভৰিৰ ওপৰত ভৰি দি থিয় হৈ, আজি কোনেও যাতে মোক একো ক'ব নোৱাৰে, তেনেকৈ মোক ডাঙৰ কৰি পেলাই আজি এনেকৈ প্ৰতিষ্ঠিত কৰাৰ কাৰণে মই মোৰ ফালৰ পৰা মোৰ দেউতা আৰু মাক ধন্যবাদ জনাইছোঁ। আমি এতিয়া খেতি আৰম্ভ দেই ৰাইজ। আগতে টাবত কৰিছিলোঁ, মাটি পাবৰ অসুবিধা হোৱাৰ ফলত এতিয়া মাটিতে কৰিছোঁ। বেঙেনা, ডাঙৰ ডাঙৰ বেঙেনা, সেয়া ওলকবি। আপোনালোকে চাই থাকিব। বৰলাই দিম, ডাঙৰ লাইটো। সেইটো অসমীয়া আমাৰ আগৰ লাইটো গুটি মই কিনি আনিছোঁ। ভাল হয় যদি ভালকৈ গজিব, মাটিখিনি ভাল। যদি বেয়া হয় আৰু চহোৱা হৈ আছে, কিন্তু খেতি আৰম্ভ কৰি দিলোঁ। কানাই গা ভাল হৈছে, মনটো বেয়া হৈ থাকিব শুই থাকিলে, সেইটো কাৰণে কাষতে বহুৱাই পেলাই শিকাই আছোঁ, আজিলৈ আহিছোঁ। এয়া এতিয়ালৈ সিমানতে সামৰিলোঁ। ৰ'দ ওলাইছে, গৰম পৰি গ'ল। এয়া আমাৰ ৰাইজ গ'লেই আৰু